নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰাত এখন হাই ভল্টেজ আইপিএলৰ মেচ য'ত সমুখসমৰত থাকিব ৰাজস্থান ৰয়েলছ আৰু ডিফেন্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু এই খেলখনক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে উৎকণ্ঠা অব্যাহত আছে আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীত আজিৰ দিনটোতে বিশেষ খেলখনৰ বাবে নতুন নতুন পথ নিৰ্দেশনা দিয়া হৈছে যিকোনো পথেৰে আজিৰ দিনটোত আপুনি গাড়ীখন লৈ ওলাই আহিব নোৱাৰিব তাৰ বাবে নতুন পথ নিৰ্দেশনা দিয়া হৈছে আৰু ইতিমধ্যে প্ৰশাসনে জাৰি কৰা পথ নিৰ্দেশনা অনুসৰিহে আপুনি বাহন চলাব লাগিব অন্যথা জৰিমনা ভৰিব লাগিব আজিৰ দিনটোত গুৱাহাটী মহানগৰীত ক'ত ক'ত নো পাৰ্কিং থাকিব ক'ত ক'ত নো এন্ট্ৰি থাকিব সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আন একাডেমি প্ৰেজেন্স নিউজ প্লাস এই মুহূৰ্তত জনাইছোঁ আজি গুৱাহাটীত ৰাজস্থান আৰু কলকাতাৰ মেচ সম্পন্ন হৈ উঠিছে সকলো প্ৰস্তুতি আৰু সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ মাজতে দেখিবলৈ পোৱা গৈছে আইপিএলৰ মেচৰ বাবে এতিয়া যান বাহনক লৈ নীতি নিৰ্দেশনা আহি পৰিছে কি নিয়ম মানিব লাগিব খেল চলি থকাৰ প্ৰাক মুহূৰ্তত সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ আজি বৰ্ষাপাৰা অভিমুখী সকলো পথত নিষিদ্ধ বাণিজ্যিক বাহন ইতিমধ্যে বৰ্ষাপাৰা অভিমুখী সকলো পথতে নিষিদ্ধ কৰি দিয়া হৈছে আৰু বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা থাকিব দুপৰীয়া 2 বজাৰ পৰা মাজনিশা 12 বজালৈকে এই কথা ইতিমধ্যে পৰিবহণ বিভাগে সদৰি কৰিছে আৰু দিনৰ 2 বজাৰ পৰা মাজনিশালৈ বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল এই কথা ইতিমধ্যে সুস্পষ্ট কৰি দিয়া হৈছে বিকে কাকতি পথ একে আজাদ ৰোড একে দেৱ ৰোড এই সমূহ পথৰ বাবেও কেতবোৰ নতুন নীতি নিৰ্দেশনা আহি পৰিছে আনফালে কুলকুসুম পথ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথক লৈ নিৰ্দেশনা জাৰি কৰা হৈছে এফএ ৰোড ধপলিয়া ৰোড বিষ্ণুপুৰ পথ এমজি ৰোড এটি ৰোড বিৰুবাৰী এই সমূহতো এতিয়া দেখিবলৈ পোৱা গৈছে নীতি নিৰ্দেশনা আছে জিএমচি ৰোড কাহিলিপাৰা পথত দুপৰীয়া 2 বজাৰ পৰা বাণিজ্যিক বাহনৰ চলাচল বন্ধ ঘোষণা কৰা হৈছে কোন প্ৰান্তত নো এন্ট্ৰি সেই সন্দৰ্ভত বিস্তৃত খবৰ টাইমিটৰ দৰ্শকসকলক জনাম বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখেৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহ সাধাৰণভাৱে যিকোনো মুহূৰ্ততে চলিব পাৰিব খেলৰ প্ৰৱেশ পত্ৰ থকা বাহনেহে ষ্টেডিয়ামলৈকে যাব পাৰিব বুলি এই কথা উল্লেখ কৰা হৈছে বিৰুবাৰীৰ ফালৰ পৰা প্ৰৱেশ পত্ৰ থকা বাহনো এচিলৈকে আহিব নোৱাৰিব এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰা হৈছে মৰা ভৰলু পথত কোনো বাহন চলাচল কৰিব নোৱাৰিব আইপিএলৰ বাবে নতুন পথ নিৰ্দেশনা আহি পৰিছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ মুঠ 6খন প্ৰৱেশদ্বাৰেৰে ষ্টেডিয়ামত দৰ্শকে প্ৰৱেশ কৰিব পাৰিব 6খন প্ৰৱেশদ্বাৰ খোলা ৰখা হ'ব দৰ্শকৰ প্ৰৱেশৰ বাবে মেচ থকা দিনত বিয়লি 4:30 প্ৰৱেশদ্বাৰ খোলা হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ খোলা হ'ব 4:30 ষ্টেডিয়ামত প্ৰৱেশ কৰোঁতে মোবাইল মানি বেগৰ বাহিৰে একো বস্তু লগত লৈ ভিতৰ সোমাব নোৱাৰিব এই কথা ইতিমধ্যে সুস্পষ্টকৈ প্ৰকাশ কৰি দিয়া হৈছে দৰ্শকৰ বাবে বিনামূলীয়াকৈ এচিয়ে যোগান ধৰিব কেতবোৰ সামগ্ৰী গেট নং 5 আৰু 6 ৰ বাবে শ্যাম মন্দিৰলৈকে আহিব পাৰিব এই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে এবাৰ প্ৰৱেশ কৰা বাহন খেল সমাপ্ত নোহোৱা পৰ্যন্ত ওলাব নোৱাৰিব এই কথা ইতিমধ্যে উল্লেখ কৰি দিয়া হৈছে আৰু ষ্টেডিয়ামৰ 7 নং গেট বন্ধ ৰাখিব কৰ্তৃপক্ষই কেতবোৰ যান বাহনক লৈ নতুন নিৰ্দেশনা আইপিএলৰ বাবে 7 নং গেটেৰে আহিবলগীয়া সকলে প্ৰৱেশ কৰিব পাৰিব 1B ৰে টাইমিট আন একাডেমি প্ৰেজেন্স টাইমিট নিউজ প্লাস এই মুহূৰ্তত জনাই আছোঁ আজিৰ দিনটোত এখন হাই ভল্টেজ মেচ ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আজিৰ দিনটোত এগৰাকী অসম সন্তান অধিনায়ক ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত অসম সন্তান ৰিয়ান পৰাগ আজিৰ দিনটোত কেনেধৰণৰ প্ৰদৰ্শন ৰিয়ানে আগবঢ়াব তাক লৈ এতিয়া সমগ্ৰ অসমবাসী উৎকণ্ঠিত হৈ আছে কিয়নো দেখিবলৈ পোৱা গৈছে গৃহভূমিত অধিনায়ক হিচাপে ৰিয়ান পৰাগে এইখন প্ৰথম আইপিএলৰ মেচ খেলিব যাক লৈ সমগ্ৰ ৰাজ্যবাসী আজিৰ দিনটোত উৎকণ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ যান বাহন সন্দৰ্ভত এটা মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছোঁ এই যেটো আমি ট্ৰেফিক প্ল্যান বনাইছোঁ বা ৰেগুলেশ্যন কৰিছোঁ সেই তাৰ আগতে কৈছোঁ সেই ৰেগুলেশ্যনটোত কোনো ধৰণৰ এম্বুলেন্স ফায়াৰ ব্ৰিগেড স্কুল কেৰিং ভেহিকেল বাচ্চা কেৰিং ভেহিকেল
বা ইমাৰ্জেঞ্চি ছাৰ্ভিচ মেডিচিনৰ যিখিনি তাত কোনো ধৰণৰ হেম্পাৰ নহয় যদিও আমি এটা ৰাস্তা ওৱান ৱে কৰিছোঁ সেইটো ৰাস্তাত যদি এম্বুলেন্সে আহে বা ফায়াৰ ব্ৰিগেডে আহে সেইটো তাত কোনো ধৰণৰ অবষ্ট্ৰাকশ্যন বা ৰেগুলেশ্যন নহ'ব এতিয়া এই যিখন প্লেন বনাইছোঁ আমি বেচিকেলি শিশু ষ্টুডেণ্ট ছিনিয়ৰ চিটিজেন আৰু যিখিনি ফিজিকেলি ডিফাৰেণ্টলি এবল পাৰ্চন সেইখিনি কাৰণে এই বেছিকৈ প্লেনটো বনোৱা হৈছে এই প্লেনটোৰ প্ৰথম পইণ্টটো হৈছে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ এই 2 চকা হ'ব পাৰে 4 চকা বা 6 চকাই হওক সেইখিনি 3টা বজাৰ পৰা from 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে মই কৈ দিছোঁ যেনে হৈছে GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুল বসুমতাৰী ৰোড ডক্টৰ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথ FA ৰোড দুপলীয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড RKC ৰোড বিৰুবাৰী GMC কানেক্টিং যিটো ৰোড আছে আৰু কাহিলিপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব 2 চকীয়া 4 চকীয়া 6 চকীয়া মালবাহী কঢ়াবোৰখিনি আৰু স্লো মুভিং ভেহিকলছ 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো উইল বি এটা ওৱান ৱে হ'ব যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰী ফালে গাড়ীবিলাক যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে এইটো AK আজাদ ৰোডত আহিব নোৱাৰিব আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যিটো ৰেগুলেশ্যন কৰিছোঁ ৰেগুলেশ্যন আমি ইমপ্লিমেণ্ট কৰিম ফ্ৰম 3 PM অনৱাৰ্ডছ 4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব লাইক ড্ৰপ অফ পাছ থাকক বা VIP পাছ থাকক সেইখিনি গাড়ীহে আমি লাল গণেশৰ পৰা কুল বসুমতাৰী ৰোড যিটো বৰচাপৰা তিনিআলি তালৈকে আহিবলৈ দিয়া হ'ব বাকিখিনি গাড়ী যিখিনি পাছ নাথাকিব সেইখিনি গাড়ী আমি লাল গণেশ পইণ্টৰ পৰা ৰাইট সাইডে পঠিয়াই হায়াত হস্পিটেল কাহিলিপাৰা ৰাস্তা ফালে পঠিয়াই দিম একেধৰণে যিখিনি গাড়ী আপোনাৰ বিলুবাৰী সাইডৰ পৰা আহিব সেইখিনি গাড়ী আমি সাইকেল ফ্যাক্টৰীছত ৰখাই ৰাইট ট্ৰেক কৰাই দিম বিলুবাৰী সাইডৰ পৰা কোনো ধৰণৰ পাছ থকা গাড়ীও এইফালে আহিব নোৱাৰিব তোৰ লাল গণেশ তেওঁলোকৰ ৰাইট ট্ৰেকেদি পঠিয়াই সাইকেল ফ্যাক্টৰী দি হৈ তেওঁলোকক আমি উদে তেওঁলোকে আৰ্যনগৰ এইফালে পঠিয়াই দিয়া হ'ব কুল বসুমতাৰী যিটো ৰাস্তা বৰচাপৰাৰ পৰা যিটো ধীৰেনপাৰা কানেক্টিং ৰোড আছে সেই ৰাস্তাটো 3টা বজাৰ পৰা অকল ওৱান ৱে হৈ যাব আৰু 4:30 বজাৰ পৰা অকল যিখিনি VIP পাছ থাকিব সেইখিনি গাড়ীয়ে কুল বসুমতাৰী ৰাস্তাত চলাচল কৰিব দিয়া হ'ব কিন্তু ধীৰেনপাৰা সাইডৰ পৰা কোনো ধৰণৰ গাড়ী ধীৰেনপাৰাৰ পৰা কোনো ধৰণৰ গাড়ী আপোনাৰ কুল বসুমতাৰী ৰোডত চলাচল কৰিবলৈ দিয়া নহ'ব আৰু আপোনালোকে জানে মই আগতেই কৈছোঁ যে যিটো মৰা ভৰলু ৰোডটোত কোনো ধৰণৰ গাড়ী চলাচল কৰিবলৈ দিয়া নহ'ব আৰু একেধৰণে যিটো ৰাজীৱ গান্ধী পথ আছে সেই ৰাজীৱ গান্ধী পথটোত আপুনি যেতিয়া নেশ্যনেল হাইৱে 27ৰ পৰা আহে ISBT কিনাৰেদি সেইফালে আহিব পাৰিব আহাৰ ওচৰতে এটা আপোনাৰ শ্যাম মন্দিৰ আছে শ্যাম মন্দিৰৰ ওচৰতে আমি গাড়ীখিনি আকৌ ডাইভাৰ্ট কৰি বাওঁফালে পঠিয়াই দিম গণেশপাৰা ফিল্ডৰ ফালে এইটো কৰাৰ কাৰণ এটাই হৈছে তাতে গেট নম্বৰ 5 আৰু 6 আছে গতিকে আপোনালোকৰ অনুযায়ী 5 আৰু 6 নম্বৰ গেটৰ পাছ হোল্ডাৰ থাকিব তেওঁলোকে সেই পাৰ্টিকুলাৰ ৰাস্তাটো ইউজ কৰি তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু এটা কথা হৈছে কোনো ভেহিকেলবিলাক বৰচাপৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ কুল বসুমতাৰী ৰোডত তাৰপিছত সাইকেল ফ্যাক্টৰী টু লাল গণেশ আৰু আমবাৰীৰ পৰা চম্পাৱতী স্কুল যিটো ৰাস্তা আছে সেই ৰাস্তাৰ কোনো সাইডে both সাইডে কোনো ধৰণৰ ভেহিকেল পাৰ্কিং এলাউড নহ'ব আৰু ওৱান সাইড প্যাৰেলেল ৰোড পাৰ্কিং দিয়া হৈছে চম্পাৱতী হাই স্কুল টু গড়চুক অন AK দেৱ ৰোড তাত আপুনি ৰোড সাইড প্যাৰেলেল পাৰ্কিং কৰিব পাৰিব আৰু এটা কথা কৈছোঁ আগে পিছে আমি ট্ৰেফিকে বহুত অসুবিধা পায় এই যিখিনি VIP পাছ লৈ গাড়ী সোমাই পেলাই মানুহ দ্ৰপি আকৌ ওলাই যায় একেখন গাড়ীয়ে 2-3 বাৰ আপ ডাউন কৰে গতিকে এইবাৰ মই সকলো অনুৰোধ কৰিছোঁ যে এবাৰ যেতিয়া গাড়ীখন সোমাই যাব যেতিয়ালৈকে খেলখন চেজ নহয় তেতিয়ালৈকে আকৌ সেইখন গাড়ী ওলাই আহিব নোৱাৰিব আৰু এটা কথা আছে এতিয়া হৈছে সোমোৱাটো মই ক'লোঁ ওলাই যোৱাৰ ৰাস্তাটো এনেকুৱা হ'ব আফটাৰ দি গেম ইজ অভাৰ যিখিনি খেলপথাৰত
মাজত থাকিব তাৰমানে এছিয়া ষ্টেডিয়ামৰ ভিতৰত যিখিনি গাড়ী পাৰ্ক কৰি থোৱা যাব সেইখিনি ৰাইট সাইড या লেফট সাইড both সাইড যাব পাৰিব ৰাইট সাইড গৈ পেলাই তেওঁলোকে আপোনাৰ কুলবসুমিৰ ৰাস্তাৰ ৰাইট সাইডে যদি গুচি যায় আপোনাৰ বৰছাপা তিনিআলি পাব বৰছাপা তিনিআলিৰ পৰা তেওঁলোকে লেফট সাইডে যদি গুচি যায় তেওঁলোকে সাইকেল ফ্যাক্টৰী হৈ বিৰুবাৰীলৈ গুচি যাব পাৰিব আৰু ৰাইট সাইডে ওলাই গৈ তেওঁলোকে লাল গণেশ হৈ তাৰ নিজৰ ডেষ্টিনেশ্যন যাব পাৰিব একৰ্ডিংলি যিখিনি গাড়ী লেফট সাইডে ওলাই যাব তেওঁলোকে ধীৰেনপাৰা হৈ লেফট গুচি গলে ন্যাশনাল হাইৱে যাব পাৰিব আৰু ৰাইট ওলাই গুচি যোৱাৰ লগলগ তেওঁলোকে আমবাৰী হৈ পটাচিল হৈ ওলাই যাব পাৰিব সো এক্সিট প্লেনটো মোৰ হেতু আছে ইতিয়ালৈকে মই টোটাল আমাৰ ভিতৰ যিখিনি পাৰ্কিং আছে সেইখিনিটো পাৰ্কিং আছে তাৰ উপৰি মানুহৰ সুবিধাৰ কাৰণে তাৰমানে স্পেক্টেটৰৰ সুবিধাৰ কাৰণে আমি 11টা পাৰ্কিং প্লেसेছ আইডেন্টিফাই কৰিছো ইয়াত মই দি দিছো তাত কিমান কেপাসিটি আছে ভেহিকলৰ আৰু ডিসটেন্স কিমান এছিয়া ষ্টেডিয়ামৰ পৰা আৰু যদি কিবা অসুবিধা হয় তাত মই লেট জিও টেগো কৰি দিছো লেট লংও দিছো যদি কোনোবাই নাজানে ধৰক অকল লেট লংটো লগালে পাৰ্কিং প্লেচটো এনেকৈ আইডেন্টিফাই কৰি ল'ব পাৰিব আৰু এটা এবাৰ মই এড কৰিছো ইয়াত যেহেতু আপোনালোকে জানে 6খন গেট আছে স্পেক্টেটৰ্ছৰ কাৰণে 6খন গেটেদি পাব্লিক সোমাব পাৰিব কোনখন গেটে টিকেট হোল্ডাৰবিলাকে আমি ফিল কৰিছো আমি দেখা পাইছো বিভিন্ন সময়ত মানুহখিনি বিচাৰি ফুৰে গেটটো কোনটো গেটেদি সোমাম মই কোনটো গেটেদি সোমাম গতিকে আপোনালোকৰ অনুৰোধ কৰিছো আপোনালোকে যেটো পাব্লিচিটি যে ভালকে দি দিয়ে যেনে গেট নম্বৰ 1 এইটো অকল টিম সোমাব আৰু পিএমওএ প্লেয়াৰ মেচ অফিচিয়েলছ এৰিয়া তাত অন্য কোনো মানুহে এন্ট্ৰি নহয় গেট নম্বৰ 1B যিখিনি কাৰ পাস এসিএ প্ৰভাইড কৰিব যাৰ পাসখিনি যাৰ থাকিব তেওঁলোকে 1B দি সোমাব আৰু সেইখন দি কমেন্ট্ৰেছৰ সকল সোমাব গেট নম্বৰ 2 হেতু আছে বৰছাপাৰা ৰাস্তা সেই ৰাস্তাত সোমাবৰ কাৰণে আপোনাৰ হ'ব একে আজাদত আহিব একে আজাদলৈ বাওঁফালে ঘূৰিলে বৰছাপাৰা তিনিআলি আৰু তাৰপৰা বৰছাপাৰা আপোনাৰ ষ্টেডিয়ামত সোমাব গেট নম্বৰ 2 কাৰণে গেট নম্বৰ 3 এটো আৰজি বৰুৱা পথ বুলি কয় যত আছে গেটখন হেতু সোমাব বৰছাপাৰা তিনিআলি তাৰপৰা লেফট টাৰ্ন লৈ লৈ আৰজি বৰুৱা ৰাস্তাটো পায় গেট নম্বৰ 4 হৈছে ৰোলিং মিল ফিল্ড এটো আপোনাৰ যে লাল গণেশ পাৰ হৈ আহিয়ে আপোনাৰ ৰোলিং মিল তিনিআলিৰ পৰা লেফট সাইডে সোমাই গলে হ'ল এতিয়া কথাটো হৈছে সাপোজ এজন মানুহৰ গেট নম্বৰ 2 বা 3 পাস আছে 4 3 তেওঁলোকে ৰোলিং মিলৰ গাড়ীখন থৈ আহিব পাৰিব কাৰণ ইয়াত সোমাই যোৱাৰ পিছত পাৰ্কিং নাই তেওঁলোকে বৰছাপাৰা তিনিআলিত দেখে যদি কাৰ পাস হোল্ডাৰ ড্ৰপ অফ আছে তেওঁ গাড়ীখন গুটেখন ঘূৰি ফুৰিব লাগিব কোনোবাই যদি আহে সেইফালে আহি ৰোলিং মিলৰ ফিল্ডত যাৰ ড্ৰপ অফ পাস থাকিব তেওঁ গাড়ীখন থৈ তাৰপৰা হাৰ্ডলি আপোনাৰ 700 বা 800 মিটাৰ হৈ এছিয়া ষ্টেডিয়াম আৰু গেট নম্বৰ 5 আৰু 6 যেটো অলৰেডি মোক এছিয়া যেটো জনাইছে গেট নম্বৰ 7 খন কিবা কাৰণে তেওঁলোকে বন্ধ ৰাখিছে এবাৰ গতিকে গেট নম্বৰ 5 আৰু 6 ৰ কাৰণে সবতকৈ ইজিয়েষ্ট ৰাস্তাটো হৈছে তেওঁলোক আইএসবিটি পৰা যেটো নতুনকৈ বনোৱা ৰাস্তা আছে ডক্টৰ ভূপেন হাজৰিকা পথ সেই পথেদি সোমাই আহি শ্যাম মন্দিৰৰ ওচৰত গাড়ীখিনি ডাইভাৰ্ট কৰাই দিয়া হ'ব তাৰ ওচৰতে গেট দুখন আছে তাৰ ওচৰৰ ফিল্ড দুখন আছে দতলপৰা ফিল্ড আছে গণেশপৰা ফিল্ড আছে তাত গাড়ীখিনি ৰাখি তেনে 5 আৰু 6 তে আহিব পাৰে কেতিয়াবা এনেকুৱা হয় 5 আৰু 6 ৰ মানুহজন বৰছাপাৰা চাইল্ডি সোমাই দি মেইন কুলবসুমি ৰাস্তাটো ঘূৰি ফুৰে কাৰণ বহুত দূৰ তেওঁলোক আকৌ আগুৱাই যাব লাগে এইখিনি যদি আপোনালোকে এবাৰ পাব্লিচিটি দি দিয়ে তেতিয়া যিখিনি আমাৰ স্পেক্টেটৰৰ সুবিধা হ'ব আৰু আগতে ক'লো মই এই যিটো ইট উইল নট হেম্পাৰ এনি মুভমেন্ট অফ ইমাৰ্জেন্সি ভেহিকল লাইক ফায়াৰ টেণ্ডাৰ এম্বুলেন্সেছ লাইফ সেভিং ড্ৰাগছ ভেহিকল কেৰিং অক্সিজেন সিলিণ্ডাৰ্ছ স্কুল বাছেছ এণ্ড অলছো লোকেল ৰেচিডেন্টছ আমি এইটো চাওঁ আমি বহুত সময়ত পোৱা যায় ট্ৰেফিকৰ মানুহখিনি পায় ইয়াত বহুত লোকেল ৰেচিডেন্টছ আছে যেটা আমি তেওঁলোকৰ গাড়ীখিনি ঘূৰাই পৰা তেওঁলোকক বেয়া পায় সেইকাৰণে মই আপোনালোকক জনাইছোঁ আপোনালোকক মই থ্ৰু দি অসমবাসী অনুৰোধ জনাইছোঁ যে অলপ আমাক হেল্প কৰক এখন তাৰমানে এনেকুৱা হয় চবেই যে লোকেল ৰেচিডেন্টছ কৰি দিয়ে আমাৰ অলপ অসুবিধা হৈ যায় কিন্তু কুলবসুমতী ৰোডত উইদাউট ভেহিকেল পাছেছ এছিএ পৰা ইছ্যু কৰা পাছ নহ'লে কোনো ধৰণৰ কুলবসুমতী ৰাস্তাত আমি গাড়ী সোমাব নিদিওঁ আফটাৰ 4:30 অনৱাৰ্ডছ